চিৰাং জিলাৰ নিচিমা সমষ্টিৰ নাঙলভাঙা ভিচিডিচিৰ অন্তৰ্গত পানিয়া গাঁৱত বিপিএফ চৰকাৰে নিৰ্মাণ কৰা দলঙৰ জৰাজীৰ্ণ অৱস্থা। যোৱা বিপিএফ চৰকাৰৰ শাসনকালত জব কাৰ্ডৰ কামৰ যোগেদি গয়া ৰাইজে নিৰ্মাণ কৰা দলঙৰ আজি ইউপিপিএল চৰকাৰৰ সময়ত থৰক বৰক অৱস্থা হৈ আছে। বৰষুণৰ কাৰণে জহি খহি যোৱা দলংখন চিৰাং জিলা আমচু, চিৰাং জিলা এবি আমচু আৰু চিৰাং জিলা নেমচুৰ সহায়ত দলংখন মেৰামতি কৰা হয় যদিও এই ক্ষেত্ৰত ইউপিপিএল চৰকাৰৰ নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। গাঁৱৰ সাধাৰণ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে উক্ত দলঙৰ কাম কৰি থকাৰ সময়তেই একেখন গাঁৱৰে ইউপিপিএলৰ মেম্বাৰ ভিচিডিচিৰ চেয়াৰমেন তথা ইউপিপিএলৰ নেতা পালি নেতায়ো একো কাণখাৰ নিদিয়ে বুলিও ৰাইজে প্ৰকাশ কৰিছে। যদি এনেকুৱা হয় প্ৰমোদ বড়োৰ মডেল বিটিচিৰ নমুনা, তেনেহ'লে কেনেকুৱা চৰকাৰ আমাক নালাগে বুলিও ৰাইজে ক্ষোভ উজাৰিছে। উক্ত ঠাইখনত এইখন চৰকাৰে একো উন্নতি নকৰাৰ বিপৰীতে গাঁৱৰ সাধাৰণ ৰাইজৰ লগতে একো যোগাযোগ ৰখা নাই বুলিও অভিযোগ উত্থাপিত কৰিছে। আগন্তুক নিৰ্বাচনত যাতে বিপিএফ দলৰ প্ৰাৰ্থীক জয়লাভ কৰাব পাৰে, সেই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ প্ৰতি আহ্বান জনায়। নমস্কাৰ বন্ধুসকল, আমাৰ চিৰাং জিলা নিচিমা সমষ্টিৰ নাঙলভাঙা ভিচিডিচিৰ অন্তৰ্গত পানিয়া গাঁৱৰ যিটো বিগত বিপিএফ চৰকাৰ থকা সময়ত আমি জব কাৰ্ডৰ টকা দি যি দলংখন বনাইছিলোঁ, সেই দলংখন আজি গৰাখহনীয়া যি বৰষুণ হৈছিল, এই বৰষুণৰ ফলত দলংখন যাওঁ যাওঁ অৱস্থা হৈছিল। ইয়াতে আমাৰ আমচু, এবি আমচু, নেমচু লগতে আমাৰ গাঁৱৰ ৰাইজে এই দলংখন ট্ৰেক্টৰ আৰু ৰাইজসকলে নামি আমাৰ এই দলংখন উদ্ধাৰ কৰিলে। বৰ পৰিতাপৰ বিষয়, ইয়াতে আমাৰ ইউপিপিএল দলৰ মেম্বাৰ গাঁওবুঢ়া তথা ভিচিডিচি চেয়াৰমেন আছিল যদিও সিহঁতে ইয়াত কোনো কাণসাৰ দিয়া নাই আৰু ইয়াত কোনো সহযোগ কৰা নাই। গতিকে এয়ে হ'ল ইউপিপিএল দলৰ জনপ্ৰিয় নমুনা। ইয়াত এক পইচাৰ নাঙলভাঙাৰ ভিচিডিচিৰ অন্তৰ্গত সিহঁতৰ ডেভেলপমেণ্টৰ কোনো নমুনাও নাই আৰু ৰাইজৰ লগত এটা সহযোগ যে কৰিব এনেকুৱা মানসিকতাও সিহঁতৰ মাজত নাই। গতিকে আমি অহা দিনত যাতে বিপিএফ চৰকাৰে আনিব পাৰোঁ, ইয়াৰ কাৰণে সকলো ৰাইজক আমি আহ্বান জনালোঁ।